বন্ধুসকল ফাইনেলি চৰকাৰী ঘৰৰ টয়লেটৰ বাবে আবেদন আৰম্ভ হৈ গৈছে। আজি আমি এই ভিডিঅ'ত গোটেইকেইটা প্ৰচেছ দেখুৱাই দিম, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখাই দিওঁ গোটেইকেইটা প্ৰচেছ কেনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে যদি মোৰ চেনেলত নতুন আহে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখাই দিওঁ কেনেকৈ চৰকাৰী ঘৰৰ টয়লেটৰ বাবে এপ্লাই কৰিব লাগে। আৰু এতিয়াই যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰে তেতিয়াহ'লে শীঘ্ৰেই কৰি পেলাওক, কাৰণ এতিয়া এপ্লাই কৰিলে আপুনি 2025 বৰ্ষৰ প্ৰথমতেই আপোনালোকে চৰকাৰী ঘৰৰ টয়লেটৰ টকাটো পাই যাব। এতিয়া আপুনি চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব পৰাৰ কাৰণে এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত আহিবৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইলত গুগল ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি পেলাই ইয়াত চাৰ্চ কৰিব SBM। ইয়াত আপুনি চাৰ্চ কৰি দিব SBM বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ ফাৰ্ষ্ট নম্বৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত ক্লিক কৰি দিব। ফাৰ্ষ্ট নম্বৰ ৱেবছাইটত ক্লিক কৰি দিব। এই ফাৰ্ষ্ট নম্বৰ ৱেবছাইটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি গৈছে। পিছত আপুনি স্ক্ৰল ডাউন কৰি তল পিনে আহিব, একেবাৰে তলত আহিব। পিছত আপুনি আপোনাৰ যিটো ছেকেণ্ড নম্বৰ যিটো অপশ্যন আছে এপ্লিকেশ্যন ফ্ৰম IHH ডেছবৰ্ড, এপ্লিকেশ্যন ফৰ IHH ডেছবৰ্ড নামৰ যিটো ছেকেণ্ড নম্বৰ অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা হৈ গৈছে। পিছত আপুনি চিটিজন ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনটোত ক্লিক কৰি দিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে চিটিজন ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনটোত ক্লিক কৰি দিব। চিটিজন ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক এনেকুৱা হৈ গৈছে। পিছত আপুনি ইয়াত চাওক আপোনাৰ মোবাইল নম্বৰ ইয়াত দিবলৈ কৈ আছে। এই মোবাইল নম্বৰ ইয়াত আপোনাৰ OTPটো দি দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। ফাৰ্ষ্ট নম্বৰ যিটো মোবাইল নম্বৰ যিটো অপশ্যন আছে এইটো মোবাইল নম্বৰ দি দিব। ইয়াত আপোনাৰ ইণ্টাৰ OTP নামৰ অপশ্যনটোত ইণ্টাৰ OTP দি দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি পেলাই ইয়াত আপোনাৰ OTPটো দি দিব। আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব, সেই OTPটো কপি কৰি পেলাই ইণ্টাৰ OTP নামৰ ডেছটোত আপোনাৰ OTPটো বহাই দিব। ইয়াত আপুনি মোবাইল নম্বৰটো দি পেলাই গেট OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিব। OTPৰ কাৰণে গেট OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিব। গেট OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইণ্টাৰ OTP নামৰ ডেছটোত বহাই দিব। OTPটো হৈ পেলাই ইয়াত আপোনাৰ ভেৰিফাই OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই ভেৰিফাই OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ইণ্টাৰ OTP নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ আহি গৈছে এনেকুৱা আহি গৈছে। পিছত আপুনি স্ক্ৰল ডাউন কৰি তল পিনে আহিব। তল পিনে অহাৰ লগে লগে ইয়াত চাওক আপোনাৰ নেমটো ইয়াত বহাই দিব। নেম অফ চিটিজন লিষ্টত আপোনাৰ নেমটো বহাই দিব। ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল, আপুনি মতা মাইকী যিটো আছে আপুনি ইয়াত চিলেক্ট কৰি দিব। জেণ্ডাৰটো চিলেক্ট কৰি দিব। এড্ৰেছটো ফিল আপ কৰি দিব। ষ্টেট নেমটো এড্ৰেছটো ফিল আপ কৰি দিব। ষ্টেট নেমটো ফিল আপ কৰি দিব। ইয়াত আপোনাৰ স্কেপচা কোডটো ইয়াৰ পৰা চাই ইয়াত চাওক স্কেপচা কোডটো ইয়াৰ পৰা চাই ইণ্টাৰ চিকিউৰিটি কোডত আপুনি ইয়াৰ পৰা চাই ইয়াত বহাই দিব। মই গোটেইকেইটা ফিল আপ কৰি দি আছোঁ। নেমটো বহাই পেলাই ইয়াত মই জেণ্ডাৰটো ফিল আপ কৰি দি আছোঁ। ইয়াত মই স্কেপচাৰটো বহাই দিছোঁ। স্কেপচাৰটো বহাই পেলাই মই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দি আছোঁ। আপোনালোকেও ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত স্কেপচাৰ চব গোটেইকেইটা প্ৰচেছ কমপ্লিট কৰি পেলাই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত চাওক ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আহি গৈছে ইউ হেভ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল। ইয়াত চাওক আহি গৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে। ইয়াত চাওক কংগ্ৰেচুলেশ্যন ইউ হেভ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি। অ'কে, ইয়াত আপুনি অ'কেত ক্লিক কৰি দিব।